এতিয়া হঠাৎ আমি দেখিছো অধিক সংখ্যক কেমিকেলছৰ নামবোৰে উত্থাপন কৰা হৈছে প্ৰায় 20টাকৈ লিষ্ট প্ৰিপেয়াৰ কৰি দিয়া হৈছে যে 20টা লিষ্টত আমি দেখিছো তেওঁলোক বেন ঘোষণা কৰা হৈছে কিন্তু এই যি কোম্পানীসমূহ বেন কৰিছে যি কেমিকেলবোৰ বেন কৰিছে যি কেমিকেলবোৰ আমি ব্যৱহাৰ কৰিব নোৱাৰো বুলি ক্ষুদ্ৰ চাহ খেতিয়কক নটিচ দিয়া হৈছে আমাৰ প্ৰশ্ন হৈছে চৰকাৰী পক্ষ কি আপোনালোকে এই কোম্পানীসমূহ কেলে বেন কৰা নাই সেই কোম্পানীবোৰ বেন কৰাব লাগে নে আপোনালোকে ক্ষুদ্ৰ চাহ খেতিয়কক শাস্তি দিব লাগে আজি আমি আপোনালোকে এটা কথা ক'বলৈ বিচাৰিছো অসমত মেট টেষ্ট কৰিব পৰা 2টা বা 3টা কাৰখানা আছে মেট টেষ্টৰ কাৰণে মেট টি টেষ্ট কৰিবৰ কাৰণে কিন্তু গ্ৰীণ টি লিভ যদি টেষ্ট কৰিব লগা হয় আপুনি কলকাতালৈ পঠাব লাগিব কলকাতালৈ যেতিয়া আপুনি টি টেষ্ট কৰিবৰ কাৰণে লেবত পঠায় মিনিমাম 4000 পৰা 6000 টকাৰ ভিতৰত খৰচ বহন কৰিব লাগিব এতিয়া আমাৰ প্ৰশ্ন যে ক্ষুদ্ৰ চাহ যি খেতিয়ক যাৰ 2 বিঘা মাটি আছে যাৰ 3 বিঘা চাহ খেতি আছে এইজন মানুহে কেনেকৈ পঠাব সেইগৰাকী ব্যক্তিয়ে কেনেকৈ কলকাতালৈ পঠাবলৈ সক্ষম হ'ব আৰু ইয়াত আমি দেখিছো সাংঘাতিক ধৰণৰ দুৰ্নীতি হ'বলৈ গৈছে কমসে কম 300 পৰা 400 কোটি টকাৰ এখন কেলেংকাৰী ব্যাগম কেলেংকাৰী হ'বলৈ গৈ আছে আৰু এই ব্যাগম কেলেংকাৰী কৰিবলৈ আগবাঢ়ি আছে পুঁজিপাতি গোষ্ঠী যাৰ ডাঙৰ ডাঙৰ কোম্পানী আছে যাৰ ডাঙৰ ফেক্টৰীসমূহ আছে এতিয়া আপুনি মন কৰিব উজনি অসমৰ অধিক সংখ্যক যাৰ 2 বিঘা 3 বিঘা 4 বিঘা 5 বিঘা বা 6 বিঘা যাৰ চাহ খেতি আছে সেইসমূহ বন্ধ কিন্তু যাৰ 2000 বিঘা বাগান আছে যাৰ নিজৰ কোম্পানী ফেক্টৰী আছে সেইসমূহ চলি আছে অৰ্থাৎ ক্ষুদ্ৰ চাহ খেতিয়কসকলক যি চাহপাত তাৰ ঘৰৰ ভিতৰত বা নিজৰ বগানতে তেওঁলোকে জংগল বনাই থবলৈ এখন প্ৰস্তুতি চলাইছে আৰু আনফালে যি কোম্পানীসমূহৰ নিজৰ ফেক্টৰী আছে যাৰ নিজৰ বাগিচা আছে সেই ফেক্টৰীৰ সেই বাগিচা তেওঁলোকে যাতে অধিক দামত তেওঁলোকে বিক্ৰী কৰিব পাৰে ৱৰ্ল্ড অকশ্যন মাৰ্কেটত অসমৰ টি হিচাপে তাক বিক্ৰী কৰিব পাৰে তাৰ কাৰণে তেওঁলোকে কৌশল ৰচিছে আৰু এই কৌশলৰ জনা স্বত্বেও আজিলৈকে কোনো চৰকাৰে মাত মতা নাই বিশেষকৈ চৰকাৰী গোষ্ঠীয়ে মাত মতা নাই তাৰ কাৰণে আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কৃষক মুক্তি সংগ্ৰাম সমিতি আমাৰ আপত্তি আছে আৰু অনাগত দিনত যদি এই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পক্ষত যদি উজনি অসমৰ যিসকলৰ ইয়াত বৰ্তমান বিধায়কসকল আছে যিসকলে প্ৰাৰ্থিত্ব লৈ আহিছে এতিয়া এমপি হ'বৰ কাৰণে সপোনবোৰ ৰচিছে যে তেওঁলোকে ক্ষুদ্ৰ চাহ খেতিৰ বিষয়ে মাত নামাতে তেওঁলোকে য'তে য'তে যাব তাত কিন্তু আমি তেওঁলোকক খেদি পঠাম আৰু এনেকা নিন্দা হৰণ কৰিম যে তেওঁলোকে টোপনি হৰণ হ'ব তেওঁলোকে কোনো ঠাইলৈ যাব নোৱাৰিব কোনো চাহ বাগিচা অঞ্চললৈ যাব নোৱাৰিব কোনো ক্ষুদ্ৰ চাহ খেতিৰ অঞ্চললৈ যাব নোৱাৰিব গতিকে আমাৰ স্পষ্ট দাবী যদি এই মীমাংসা নহয় যদি তেওঁলোকে নিৰ্বাচন খেলিবৰ কাৰণে টকা পইচা লৈ তেওঁলোকে যদি মনে মনে থাকিম আৰু ক্ষুদ্ৰ চাহ খেতি অলপ মাৰি দিম বুলি ভাবিছে তেতিয়াহ'লে তেওঁলোকে যুদ্ধ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগত কৰিব লাগিব আৰু তাৰ কাৰণে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি প্ৰস্তুত আমি মানসিকভাৱে প্ৰস্তুত আৰু আমি পুনৰ এবাৰ সদয় এটাই কথা কৈছো ইয়াত ক্ষুদ্ৰ চাহ খেতিয়কসকল 8 টকা 9 টকা ৰেট ফিক্স কৰি দিয়া হয় 10 টকালৈকে ৰেট ফিক্স কৰি দিয়া হয় কিন্তু কেৱল মাত্ৰ চাহপাত বনাই আৰু ফেক্টৰীত দিবৰ কাৰণে ট্ৰান্সপোৰ্টেশ্যন পালে ফাৰ্টিলাইজাৰ পালে চাহপাত চিঙালৈকে 14 টকা বা 15 টকালৈকে খৰচ বহন কৰিছে গতিকে আমি এই কথা পূৰ্বতেও কৈছো আজিও কৈছো যে মিনিমাম চাপৰ প্ৰাইচৰ নামত খুব কমেও 30 টকা প্ৰতি কেজি তেওঁলোকে ব্যৱস্থা কৰিব লাগিব আৰু যদি ব্যৱস্থা নকৰে অসমৰ ৰাইজে বিশেষ ক্ষুদ্ৰ চাহ ব্যৱসায়ীসকলে জানি থোৱা উচিত যে বিজেপি চৰকাৰ এই জনগণৰ হিতৰ কাৰণে নহয় বিজেপি চৰকাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ হিতৰ কাৰণে নহয় যদি তেওঁলোকে আমাৰ হিতৰ কাৰণে থকা হলে আজি যে ফেক্টৰীবোৰ বন্ধ হৈ আছে এই ফেক্টৰী বনিয়া গোষ্ঠীক দাদাগিৰি দেখাই দম দেখা হলেও তেওঁলোকে দমন দেখা হলেও আমাৰ পক্ষত থিয় দিব লাগিছিলে কিন্তু তেওঁলোকে নিদিয়া মূল কাৰণটো হৈছে তেওঁলোকে ইলেকশ্যন খেলিবৰ কাৰণে তেওঁলোকে অৰ্বৰ টকা কোটি কোটি শ টকা বিচাৰিছে যাৰ কাৰণে আজি নিমাত গতিকে আমি সদয় শেষত এটাই কথা কৈছো আমি লেব টেষ্ট চেফ টেষ্ট কথা নাজানো কেমিকেল বন্ধ হ'ব লাগিব ফাৰ্টিলাইজাৰৰ য'ত পৰা এই বেন কেমিকেলবোৰ প্ৰডিউচ হৈছে এইবোৰ বেন হ'ব লাগিব আৰু অতি শীঘ্ৰে এই গোটেই ফেক্টৰীবোৰ মুকলি কৰি দিব লাগিব মিনিমাম চাপৰ পইচা ব্যৱস্থা কৰি দিব লাগিব বনিয়া গোষ্ঠীৰ হাতত গোটেই মনোপলি মাৰ্কেট দি মেলি তেওঁলোকে পাৰ্চেণ্টেজৰ নামত যি মাধমা ঘটাইছে আমাৰ সাধাৰণ ৰাইজক তাৰ বিৰুদ্ধে কিন্তু চৰকাৰ সৰব হ'ব লাগিব যে বিডিঅ ইয়াত গঠন কৰি দিয়া আছে যি গ্ৰাম সেৱকসকল আয়োজন কৰি দিয়া হৈছে তেওঁলোকক কিন্তু বগা হাতী ঘৰত থোৱা নিচিনা কাৰবাৰ নকৰে তেওঁলোকে যদি অচল অৰ্থাৎ গাঁৱে গাঁৱে গৈ কাম কৰায় মানুহবোৰক বুজায় তাৰ কাৰণে আমি আজি অনুৰোধ জনাইছো